ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি টোপামাৰীত বিবাদমান ভূমিৰ তামোলৰ গছ কাটি তহিলং কৰিলে দুৰ্বৃত্তৰ দলে। ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য নগৰবেৰা টোপামাৰীত। নগৰবেৰা ৰাজচক্ৰৰ অন্তৰ্গত টোপামাৰী আৰক্ষী চকীৰ এলেকাধীন টোপামাৰীত এডোখৰ বিবাদমান ভূমিক কেন্দ্ৰ কৰি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়। টোপামাৰী গাঁৱৰ দুটা পৰিয়াল ক্ৰমে ইউনুছ আলী, ইছাহক আলীৰ পক্ষ আৰু একে গাঁৱৰে মুজামেল হক মাষ্টাৰৰ মাজত দীৰ্ঘদিনৰ পৰা এডোখৰ ভূমিক কেন্দ্ৰ কৰি চলি আহিছিল বিবাদ। উক্ত বিবাদমান ভূমিত ইউনুছ আলী, ইছাহক আলীয়ে ৰোপণ কৰা মুঠ ৬৫ জোপা তামোল গছ মুজামেল হক মাষ্টাৰৰ নেতৃত্বত ক্ৰমে ইন্নছ আলী, মুছা আলীৰ সহযোগত প্ৰায় ৮জনীয়া এটা দলে কাটি তহিলং কৰে। উক্ত ভূমিত ইউনুছ আলী উপস্থিত হোৱাত পোহৰলৈ আহে গছ কটাৰ সমগ্ৰ তথ্য। ইয়াৰ পিছতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাছলৈ দুৰ্বৃত্তৰ এনে নিকৃষ্ট কাণ্ড সন্দৰ্ভত ভুক্তভোগী ইউনুছ আলীয়ে ন্যায় বিচাৰি নগৰবেৰা ৰাজচক্ৰ বিষয়াৰ তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিবলৈ লিখিতভাৱে অভিযোগ দাখিল কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ঘটনাৰে জড়িত ৬জনৰ বিৰুদ্ধে টোপামাৰী আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। কি হৈছিল এইটো আমাৰ হোৱাৰ মতে আমি ইয়াতে আবাদ কৰি আছোঁ। আমাৰ দাদাৰ মাটি, আমাৰ দাদাই খাজনা দিছে, আমাৰ বাবাই দিছে, ময়ো এতিয়া দি আছোঁ। কিন্তু মুজামেল মাষ্টৰ বেলেগৰ মাটিখিনি মোৰ মাটিখিনি সি বহুত কিছু কৰি আছে, মানে কেচ বেচ কৰি আছে আৰু মানুহক পইচা দি আমাৰ এই গাছ গছবিলাক আজি ৰাতি কাটিছে। কোনে কাটিছিলে? কাটাটো কাটছে কাঠ বেপাৰী ইন্নুছ, জাবিল হক আৰু মুছা আৰু এটা ল'ৰা আছে উছমানৰ ল'ৰা। এই ল'ৰাটোৰ মই নাম নাজানো। চাইছে আপোনালোকে? অঁ চাইছোঁ। কেতিয়া কাটিছে? আইটোৰ 11টা বজাত কাটিছে। কিহৰ কাৰণে কাটিলে? এইটো মোৰ মাটিখিনি তাক লাগে বেদখল কৰি ল'ব, সেইকাৰণে কাটি আছে। আমাৰ ইয়াৰ জি ছাৰ আহিছিল, আহি পেলাই ইনকুৱাৰী কৰি জাংলা কৈছিলোঁ ভাঙি দিছে। কিন্তু সুপাৰী গাছ কটা আৰু যিমান গাছ গাছলা আছে সেইটো কাটবা মানা দি ঠিক আছে। আজি ৰাতি সিহঁতে সেই গাছবিলাক কাটি দিছে। মাটিখিনি একৰৰ হয়? মাটি একৰৰ হয়, মই খাজনা আনি আছোঁ। মানে আপোনালোকৰ? হা, মোৰ পুলিচৰ তাত গৈছিল? পুলিচতো যাম আমি বুলি মানে নিউজ কৰি পেলাই যাম বুলি। এতিয়া কি বিচাৰে আপোনালোকে? মোৰ শুদ্ধ বিচাৰ লাগে, সেইটো আমি এইখিনি লৈ বহুত দিন ধৰি মানে এটা ঝামেলা, মানে ATC ছাৰ গোটেইখিনি জানে, কথাখিনি জনাৰ মাধ্যমে ATC ছাৰ মানা কৰিছে গাছ কাটিবৰ কাৰণে। কিন্তু মুজামেল ছাৰ মানুহৰ টকা পইচা দি কিনে গাছ কাটিব আৰু আইন ভংগ কৰি এনেকুৱা গাছ কাটিছে। 130টা গাছৰ মাজত 90টা গাছ কাটি দিছে। কোনে কাটিছে? এইটো গাছ কাটিছে ইন্নছ আলী, তাৰপিছত মুছা, জামিনুল ইছলাম আৰু 4জন আছে। কি গাছ? এইটো তামোল গাছ। কিহৰ কাৰণে কাটিলে? এইটো কাটিছে মানে এইটো পইচাৰ ঘৰৰ পৰা হ'ব পাৰে, বেলেগৰ মেদি মাটি হয়, খাজনা পাতি ক্লিয়াৰ, সেই মাটিটো আহি কেনে গাছ কাটি দিয়ে। এইটো টকাৰ কাৰণে কাটি দি আছে। কেতিয়া কাটিছে? কেতিয়া? এতিয়া ৰাতি 9টা বজাত কাটছে। 11টা। গম পাইছে আপোনালোকে? গম পাইছোঁ। পুলিচৰ ওচৰত গৈছিল? পুলিচৰ যোৱা নাই, যাম। কি বিচাৰে এতিয়া? আমি মানে এটাই বিচাৰোঁ যে আমাৰ এইবিলাক যে অন্যায় কৰিছে এইটো ন্যায় বিচাৰ লাগে, এইটোৱে কথা। নগৰবেৰাৰ পৰা জাকিৰ হুছাইনৰ ৰিপৰ্ট।